ৰামদিয়াত শিল্পী পেঞ্চনাৰ বিশিষ্ট ওজা শিল্পী ভুৱনেশ্বৰ ওজাৰ জীৱন আধাৰিত তথ্যচিত্ৰ শুভ উন্মোচন। কামৰূপ জিলাৰ অন্তৰ্গত ৰামদিয়াৰ বঙালটোলাস্থিত ভোগৰাম গুণেইবালা স্মৃতি পুথিভঁৰালত ৰামদিয়া নিবাসী শিল্পী পেঞ্চনাৰ ভুৱনেশ্বৰ ওজাৰ জীৱন জিজ্ঞাসাৰ ওপৰত আধাৰিত এখনি তথ্যচিত্ৰ উন্মোচন কৰা হয়। উন্মোচন কৰে ৰামদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ত্ৰৈলোক্য ডেকাই। উক্ত অনুষ্ঠানত শিল্পী পেঞ্চনাৰ ভুৱনেশ্বৰ ওজা, অমৰ ডেকা, সুৰজিৎ দাস, তথ্যচিত্ৰখনিৰ পৰিচালক ৰিহান আলীসহ পৰিচালক বিবেকানন্দ দাসকে সমন্বিত কৰি প্ৰায় সংখ্যক লোক উপস্থিত থাকি সাৱলীল ভাষণ আগবঢ়ায়। অনুষ্ঠানৰ আৰম্ভণিতেই কণ্ঠশিল্পী গৰিমা বেজবৰুৱাই এটি গীত পৰিৱেশন কৰে। অনুষ্ঠানটিৰ আঁত ধৰে কৃতি শিক্ষক, বঁটাপ্ৰাপ্ত শিক্ষাবিদ ৰজত চন্দ্ৰ ভৰালীয়ে। শিল্পী পেঞ্চনাৰ ভুৱনেশ্বৰ ওজাৰ ডকুমেণ্টৰী উন্মোচন হ'ল আৰু উন্মোচন কৰে ৰামদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ত্ৰৈলোক্য ডেকাদেৱে। আৰু ডেকাদেৱে তেখেতৰ ডকুমেণ্টৰী উন্মোচন কৰে আৰু তাৰ পিছতে আমাৰ এই ডকুমেণ্টৰীৰ মূল হোতা ৰিহান আলীয়ে গোটেই ডকুমেণ্টৰী দেখুৱাৰ কাৰণে প্ৰয়াস কৰে। তাৰ আগত গৰিমা বেজবৰুৱাই এটি সুন্দৰ গীতেৰে এই অনুষ্ঠান আৰম্ভ কৰে। তাৰপিছতো গৰিমা বেজবৰুৱাই গীত পৰিৱেশন কৰে আৰু এই অনুষ্ঠানত আমাৰ শুভাকাংক্ষী অমৰেন্দ্ৰ দাস, সুভাষ বেজবৰুৱা, সুৰজিৎ কুমাৰ দাস আদিয়ে তেখেতৰ বিষয়ে, তেখেতৰ বৰ্ণাঢ্য জীৱনৰ বিষয়ে দুষাৰ কয় আৰু গোটেই ডকুমেণ্টৰীখিনি ৰিহান আলীৰ সহযোগত দৰ্শক শ্ৰোতাই চাই আমোদ লাভ কৰে। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।